কৃষ্ণ কথা আমি কলিযুগৰ মানুহ ৰজা পৰীক্ষিতৰ নিচিনাকৈ ভাগৱতৰ কথা শ্ৰৱণ কৰিব নোৱাৰো। ৰজা পৰীক্ষিতে 7 দিন একেৰাহে বহি দিনে ৰাতিয়ে ভাগৱতৰ কথা শ্ৰৱণ কৰিছে। ৰজা পৰীক্ষিতে অন্ন প্ৰাণ ইত্যাদি কৰা নাছিল, কেৱল জল গ্ৰহণ কৰি ভাগৱতৰ কথা শ্ৰৱণ কৰিছে। আৰু শুকগুৰু 7 দিন একেটা আসনতে বহি ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শ্ৰৱণ দিয়াইছে। কৃপালু বাপাই সমস্ত কলিযুগৰ মানুহ আপুনি মই ৰজা পৰীক্ষিতৰ নিচিনা 7 দিন আমি ভাগৱত শুনিবও নোৱাৰো, আৰু আমিও আপোনালোকক 7 দিন শুকগুৰুৰ নিচিনা ভাগৱতৰ কথা ক'বও নোৱাৰো। কাৰণ 2 ঘণ্টা 3 ঘণ্টা বহিলেই আমাৰ আঁঠু বিষ, কঁকাল বিষ, ভৰি বিষ হয়, আৰু মনটো সদায় আমাৰ চঞ্চল হয়নে প্ৰভু? গতিকে মনটো আমাৰ যেনি তেনি উৰি যায়। ৰজা পৰীক্ষিতে যেতিয়া ভাগৱতৰ কথা ক'বলৈ আগবাঢ়িছিল শুকগুৰুৱে, তেতিয়া 2টা চৰ্ত দি থৈছিল যে হে ৰজা পৰীক্ষিত, মই তোমাক ভাগৱতৰ কথা কম, কিন্তু তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা কম। তেতিয়া ৰজা পৰীক্ষিতে কৈছে, প্ৰভু আপোনাৰ মই কোন 2টা চৰ্ত পালন কৰিম কওক। তেতিয়া প্ৰথম চৰ্তটো ৰাখিছিল যে মই যিমান কম সময় তোমাক ভাগৱতৰ কথা কম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। এইটো 1 নম্বৰ চৰ্ত। এইটো 1 নম্বৰ চৰ্ত। আৰু 2 নম্বৰ চৰ্তটো দিছিলে, মই তোমাক যিমান কম সময় ভাগৱতৰ কথা কম, তুমি জলৰ বাহিৰে কিন্তু একো অন্ন ব্যৱহাৰ কৰিব নোৱাৰিবা, খাব নোৱাৰিবা। আৰু এই 2টা যদি চৰ্ত তুমি পালন কৰিব পাৰিবা, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা কম। তুমি পাৰিবানে? তেতিয়া ৰজা পৰীক্ষিতে কৈছে, গুৰুজন আপোনাৰ যদি কৃপা হৈ যায়, গুৰু কৃপা যদি হৈ যায়, গুৰু যদি কৃপা হৈ যায়, তেনেহ'লে বৈকুণ্ঠ, দুৰ্লভ বৈকুণ্ঠক তেওঁ লাভ কৰিব পাৰে। গুৰু কৃপা, আৰু গোটেই বস্তুবিলাক গুৰু কৃপা লাগে। গুৰু কৃপা আৰু কৃষ্ণ কৃপা যেতিয়ালৈকে আমি নাপাম, তেতিয়ালৈকে কিন্তু পৰম ভক্তি ধৰ্ম বা ভাগৱত ধৰ্ম বা ঈশ্বৰ তত্ত্বক আপুনি মই বুজি নাপাম। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভাগৱতৰ প্ৰথম স্কন্ধতেই আৰম্ভণিতে কৈছে যে কৃষ্ণক বুজাটো বা কৃষ্ণক জনাটো, কৃষ্ণৰ কৃপা নহ'লে কৃষ্ণক জানিব পৰা নাযায়। ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভয়লা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। বোলে কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰিলে। আপোনালোকৰ প্ৰতি কৃষ্ণৰ কৃপা আছে। অনুষ্ঠানটোত যদি আপোনালোক অহংকাৰ কৰি পাতিলেহেঁতেন, দেখাক দেখি, কথাটো কৈছো বেয়া নাপাব, যে আনে ভাগৱতৰ অনুষ্ঠান পাতিছে আমিও পাতো, আমাৰো ধন টকা পইচা আছে, অহংকাৰ কৰি যদি পাতিলেহেঁতেন, তেনেহ'লে কৃষ্ণই কি কৰিলেহেঁতেন, ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে প্ৰত্যেক 4 দিনীয়া দবা পিটা বৰষুণ দি থাকিলেহেঁতেন, এজনো ভগত ইয়াত উপস্থিত নাথাকিলেহেঁতেন। অ হৰি, আপোনালোকৰ প্ৰতিও কৃষ্ণ কৃপা আছে, সেইকাৰণে বৰষুণ যদিও দিছে প্ৰতিকূল অৱস্থাত, অনুকূল অৱস্থাতো আপোনালোক ভকত
আপোনালোক ভকত বৈষ্ণৱ যথেষ্ট সংখ্যক ইয়াত দৰ্শন পাইছে, পদধূলা পাইছে, গতিকে আপোনালোকৰ প্ৰতিও ঈশ্বৰ প্ৰসন্ন আছে। ভগৱন্তৰ কৃপা নহ'লে বৰ গুৰুত্বপূৰ্ণ দৰ্শন। সেইকাৰণে কৃষ্ণ কৃপা পাবলৈ হ'লে আপুনি মই কি কৰিব লাগিব? আমাৰ মতিটো আমি কৃষ্ণক লগাই ৰাখিব লাগিব। সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়। ভকতৰ সং পোৱাটো কিন্তু মহাপুণ্য লাগিব। এক আৰু সাধুৰ সংগতেহে ভকতি হয় বুলি কয়। ভকতৰ সংগতেহে ভকতি হয়। আৰু দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। আচলতে পৌত্ৰ ছোৱালীজনীকো বুজায় আৰু ল'ৰাটোকো বুজায়, উভয় লিংগ। ছোৱালীজনীকো বুজায় আৰু ল'ৰাটো, যাৰ পুত্ৰ পৌত্ৰ। আচলতে আপুনি একদম পুৰণি নাম ঢোকা যদি ওলায় তাত পৌত্ৰ আছে। যাৰ পৌত্ৰ হবে হৰিত শৰণৰ ঐতে হৰিত শৰণৰ লয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া, পিতৃগণ ত্ৰিপিটিব পাবে। এই ছোৱালীজনী বা ল'ৰাটোক পাবলৈ হ'লেও বিষ্ণু ভকত যদি বনাব পাৰে, তেনেহ'লে সেইজনৰ কোটি পুৰুষ উদ্ধাৰ হয়। গতিকে সেইকাৰণে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। দুই বৈষ্ণৱ পুত্ৰ। আৰু তিনি মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী। এগৰাকী ভক্তি পৰায়ণী, ধৰ্ম পৰায়ণী, সুনীতি পৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাগে। যিগৰাকী পত্নীয়ে আপোনাক ভাগৱত ভক্তিৰ ফালে আগবঢ়াই দিয়ে, ঈশ্বৰৰ ভক্তিৰ ফালে ঠেলি দিয়ে, বা ঈশ্বৰৰ ভক্তি কৰিবৰ কাৰণে আপোনাক অনুমতি দিয়ে, বা ঈশ্বৰৰ ভক্তি কৰিবলৈ আপোনাক সদায় দিনে ৰাতিয়ে আপোনাক সম্পূৰ্ণৰূপে আপোনাক জনাই থাকে যে ভকতৰ সং লোৱা, সাধুৰ সং লোৱা, ঈশ্বৰৰ কথাবিলাক আইগৰাকী কৈ থাকে, তেনেহ'লে গম পাব যে সেইগৰাকী পত্নী মহাপুণ্যৰ ফলত লাভ হৈছে। আৰু যিগৰাকী পত্নীয়ে আপোনাক নামঘৰলৈ আহিবলৈ বাধা দিব, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। যিগৰাকী পত্নীয়ে আপোনাক ভাগৱত ভক্তিত বাধা দিয়ে, ভাগৱতলৈ আহিবলৈ বাধা দিয়ে। ধৰি লওক ভাদ্ৰ মাহত ভাগৱতৰ পাঠ চলি আছে, মাহজোৰা ভকতে ভাগৱত পাঠ কৰি আছে। যিগৰাকী পত্নীয়ে আপোনাক কৈ আছে বোলে আমি আদিবাসী ভাষাটো অকণমান লগাই দিম, আপোনালোক বেয়া পাব নেকি? আমাৰ উপাধিটো চায়েই গম পাই গ'ল যে আমি কাণামুচৰি মানুহ, হয়নে প্ৰভু? গতিকে অকণমান মাজে সময়ে আদিবাসী ভাষাটো কম, বেয়া নাপাব আপোনালোক। গতিকে যিগৰাকী পত্নীয়ে আপোনাক কৈ থাকিব যে বোলে তুই আজিও গেলি ভাগৱতে, বোলে কালিও গেলি তুই ভাগৱতে, বোলে সব দিন যদি তুই ভাগৱতেই যাই থাকবি তো ঘরের বাজারটা কে করবে? ও হরি। তেনেহলে গম পাই যাবি যে সেইগৰাকী পত্নী আপোনাক বোলে নৰকত থৈ লৈ যাব। আজিকালি পত্নীবিলাকক যদি কোৱা হয় বোলে আজি ইমান ধুনীয়াকৈ ভাগৱত পাঠ হৈ আছে নামগৃহত ভাদৰ মাহত, ব'লা ভাগৱতলৈ যাওঁ তুমিয়ে মই, এনেকুৱা যদি কোৱা হয় তেতিয়া পত্নীজনীয়ে কি কয় জানেনে? বোলে মোৰ আজি আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষ বুলি কয়, হয়নে বাৰু? কয়নে? কিন্তু পত্নীজনীক যদি কোৱা হয় হৰি ব'লা বোলে শ্বপিঙলৈ যাওঁ বুলি কৈ দিয়া হয়, লগে লগে কি হ'ব? বোলে 3 মহল বিল্ডিং উঠি যাব দৌৰি দৌৰি। অ হৰি উঠিবনে? নামঘৰতে আহিলে মানে পেটৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ। আৰু যেতিয়া বোলে শ্বপিঙলৈ যাওঁ বুলি ক'লে মানে আমাৰ ফালে আছে ন কেইবাটাও শ্বপিং মহল, ডাঙৰ ডাঙৰ শ্বপিং মহল খুলিছে আজিকালি, হয়নে বাৰু? গতিকে এনেকুৱা শ্বপিং মহলত, বিগ বজাৰত, আমুক বজাৰ, তামুক বজাৰত বোলে দৌৰি দৌৰি উঠি যায়। গতিকে এই মহাপুণ্যৰ ফলতে
সুভাৰ্যা পায় আৰু মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, বৈষ্ণৱ পুত্ৰ। যেনেকৈ আপোনাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিব পাৰে বা সৃষ্টি উৎপন্ন হৈছে, তেনেহ'লে আপোনাৰ মহাপুণ্য বুলি ভাবিব। কাৰণ ভক্ত প্ৰহ্লাদৰ ক্ষেত্ৰত চাবচোন, কাৰণ ভগৱান কৃষ্ণই নিৰ্সিংহ অৱতাৰ যেতিয়া হৈছিল, ভক্ত প্ৰহ্লাদক কৈছে নিৰ্সিংহ অৱতাৰত যে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যিটো বংশতে উৎপন্ন হ'ব, সেই বংশৰে বোলে 21 পুৰুষ উদ্ধাৰ হ'ব বুলি কৈছে। 21 পুৰুষ মানে বোলে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ, হয়নে বাৰু? 21 পুৰুষ উদ্ধাৰ কৰাৰ ব্যৱস্থাটো ভগৱন্ত নিৰ্সিংহই ভক্ত প্ৰহ্লাদক। সেই সংবিধানটো কিন্তু আগত নাছিল। যিটো সংবিধান ভক্ত প্ৰহ্লাদৰ কাৰণে বনালে, সেই সংবিধানটো আগত নাছিল। ভক্ত প্ৰহ্লাদৰ কাৰণে ভগৱান নিৰ্সিংহই এটা নতুন সংবিধান বনাই দিলে, যে আজিৰ পৰা তোমাৰ কাৰণে এটা মই নতুন সংবিধান বনাইছোঁ। তো ভক্ত প্ৰহ্লাদে কৈছে, প্ৰভু মোৰ কাৰণে আপুনি কি সংবিধান বনাইছে কওক। ভগৱানে কৈছে যে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা। ভূত ভৱিষ্যত যিমান যি বোলে নৰকত আছে, পিতৃপুৰুষ যিমান আছে, তোমাৰ লগত লিংক লগা থকা সকলোখিনি বৈকুণ্ঠলৈ যাব পাৰে, হয়নে প্ৰভু? তাৰপিছত তাতোতকৈ ডাঙৰ লাইচেন্সখন আকৌ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে, হয়নে বাৰু? এই ৰাম যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰ, কৰিলে কহিতুনৰ কোটি কোটি পুৰুষ ধাৰ। তাতোতকৈ ডাঙৰ লাইচেন্সখন কোনে দিলে আমাক? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, হয়নে? বোলে 21 পুৰুষ 22 পুৰুষ বাদ দিয়া, বোলে কাৰোবাৰ যদি মন আছে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিবৰ কাৰণে, তেনেহ'লে ৰাম নাম, কৃষ্ণ নাম, পৰমাত্মাৰ নাম, নাম হৈছে সুপ্ৰিম চ, নামতকৈ আৰু শ্ৰেষ্ঠ ব্ৰহ্মাণ্ডতে নাই। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই পাছে ভৈলো আগে ভৈলা নাম, মই পিছতহে হৈছোঁ, মোৰ নাম আগত। সেইকাৰণে নাম আশ্ৰয় কৰা জনৰ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। গতিকে আপোনালোক মহামহন্ত, আজি নাম ধৰ্ম, যিটো নাম ধৰ্ম ৰজাৰ ধৰ্ম বুলি কৈছে, কাৰণ নৰনাৰায়ণ ৰজাই ইয়াক স্বীকাৰ কৰিছে, এনেকৈ সেৱা কৰিছে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰু পৰকাৰ, হয়নে? এক হৰণ হৰিৰ নাম ধৰ্ম, কাৰণ ৰজাই ইয়াক মানি ল'লে। আৰু চিলাৰায়েতো শৰণো গৈছে গুৰুৰ ওচৰত, আপোনালোকে জানে। গতিকে নৰনাৰায়ণৰ ভকতি ভাণ্ডাৰ, ভকতি ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলো কাৰণে মুকলি কৰি দিছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। ঈশ্বৰৰ কথা, কৃষ্ণ ভক্তিটো অকণমান মিলাই দিয়ে, সকলোৱে পালন কৰিব পাৰে। বাক্য কৰ্ণ মন মুখ আচই মানে যা, হৰি ভক্তিতে সমস্তৰে অধিকাৰ। সেইকাৰণে গুৰুজনে কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি সকলোৱে কৰিব পাৰে। বাক্য, কৰ্ণ, মন আৰু মুখ, এই চাৰিটা বস্তু যাৰ যাৰ আছে, সকলো প্ৰাণীয়ে ঈশ্বৰক ধৰিব পাৰে। বুজি পাইছেনে কথাটো? সেইকাৰণে ভক্তিত জাতি অজাতি বিচাৰ কৰিব নাপায়। গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, এই ৰাম মূৰ ভকতৰ কিয় জাত বিচাৰিলা,
চন্দালু পৰ্যন্ত ভজি পাইবা মুকুতি। অৰ্জুনক কৈছে মোৰ ভকতৰ তুমি কেতিয়াও জাতি নিবিচাৰিবা বা নুসুধিবা। মোৰ ভকত যদি চন্দালু হয় আৰু মোৰ একান্ত ভক্তি কৰিছে, তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে। দেই বৰ গুৰুত্বপূৰ্ণ দৰ্শন। কিন্তু ব্ৰাহ্মণ যদি হয় পিনি যদি ঈশ্বৰক নভজে, তেনেহ'লে সেইজন আকৌ চন্দালতকৈ অপবিত্ৰ বুলি ভাবিব বুলি কৈছে। বুজি পাইছেনে কথাটো? সেইকাৰণে ভাগৱতৰ দশমত কৈছে, এই ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো হেহিহে অজাতি। এতিয়া জাতি আৰু অজাতিৰ পৰিচয়টো আপোনালোকে পাই গ'ল। কি বুলি ক'লে ভাগৱতে আমাক? হৰিক ভজয় যিটো তাকে বোলে জাতি। তাৰমানে ভগৱান কৃষ্ণৰ যিসকলে ভকতি কৰিছে